এখন গাঁৱত এহাল মানুহ আছিল। মানুহহালৰ ল'ৰা ছোৱালী নাছিল আৰু ইয়াৰ বাহিৰে চব বস্তুৱে আছিল। গাই গৰু, পথাৰ, ধান খেতি চব অজস্ৰ আছিল, কিন্তু সিহঁতৰ ল'ৰা ছোৱালী হোৱা নাছিল। সেয়েহে সিহঁতৰ মাজত বৰ কাজিয়া হৈছিল। কাজিয়া হোৱাৰ কাৰণে সিহঁতে বহুত দুখ কৰিছিল যে আমাৰ ল'ৰা ছোৱালী কিয় নোহোৱা হ'ল বুলি বহুত দুখ কৰিছিল। আৰু এনেকৈয়ে সিহঁতে বাহিৰলৈ ওলাই যায়, গৈ পেলাই মন্দিৰত গৈ সেৱা কৰে আৰু ভিক্ষাৰী আহিলে ভিক্ষাৰীকো শুশ্ৰূষা কৰে। সিহঁতৰ মনত এটাই ক্ষোভ আছিল, যেনে তেনে হ'লেও এটা যদি সন্তান হয় সিহঁতৰ আৰু টেনচন দূৰ হ'ব। আৰু মন্দিৰত গৈ সিহঁতে সদায় প্ৰাৰ্থনা কৰে যে প্ৰভু আমাক এটা সন্তান দিবা, যে আমাৰ জীৱনলৈ সন্তান এটা দিয়ে যেন। আৰু এনেকৈ সেৱা লয় মন্দিৰত, যাতে এটা সন্তান হয়। বেলেগতো চবখিনিয়ে আছে, কিন্তু সন্তান বুলিবলৈহে নাই। সেইটোৱেই সিহঁতহালৰ দুখ আছিল। মন্দিৰত গৈ গৈ প্ৰাৰ্থনা কৰে। য'তেই নহওক মানুহে যদি কয় যে অমুকত কিবা এটা আছে, খোৱালে ভাল হ'ব, নোখোৱাকৈ নাথাকে আৰু বাবাজীকো দেখায়, তথাপিও সিহঁতৰ ল'ৰা ছোৱালী হোৱা নাছিল। আৰু এনেকৈ দিন পাৰ হৈ গৈ আছিল। আৰু এনেকৈ সদায় মন্দিৰত অহা যোৱা কৰে। আৰু এদিন বুঢ়ীমা এজনী ঘৰফালে লাহে লাহে আহিছিল, কিবা এটা পাওঁ বুলি। আৰু বুঢ়ীমাজনী যেনে তেনে থৰক বৰককৈ আহিছিল, খোজ কাঢ়িব নোৱাৰে। সেয়েহে লাহে লাহেকৈ সিহঁতৰ ঘৰত এটা খবৰ লওঁ বুলিয়ে ওলাই আহিছিল। আৰু সিহঁতৰ ঘৰত সোমাই গ'ল আৰু মানুহজনীৰ সৈতে কথা পাতিলে যে মানুহজনে মোক এতিয়া অত্যাচাৰ কৰিব লৈছে। আৰু গাঁৱৰ মানুহেও বহুত বেয়া বেয়াকৈ ক'বলৈ লৈছে যে সন্তান হোৱা নাই বাবেই ইমানখিনি হৈ আছে। সেই বুঢ়ীমাকজনীক কয় আৰু বুঢ়ীমাককো খুব ধুনীয়াকৈ শুশ্ৰূষা কৰে মানুহজনীয়ে, যদিহে তাইৰ মনৰ আশা পূৰণ কৰে। তেনেহ'লে ভাবে যে মোৰ যদিও মনৰ আশা এটা পূৰণ হয় বহুত ভাল লাগিব। বুঢ়ীমাইক কথাখিনি কয়, বুঢ়ীমাইক ধুনীয়াকৈ খোৱাই বোৱাই শুশ্ৰূষা কৰি মনৰ আনন্দৰ মতে ঘৰৰ পৰা পঠিয়াই দিয়ে। আৰু বুঢ়ীমাই খাই বৈ লৈ মনৰ আনন্দত আৰামত ঘৰৰ পৰা ওলাই নিজৰ ঘৰলৈ গুচি যায়। বুঢ়ীমাইও কয় যে হ'ব, তহঁতৰ চিন্তা নকৰিবি, ভগৱানে দিলে এনেই হ'ব, তহঁতে মিছাতে এনেই চিন্তা কৰিছ। সেই কথাষাৰ বুজাই থৈ আহিলে। আৰু বুঢ়ীমাই
লাহে লাহে খোজকাঢ়ি ঘৰলৈ উভতি আহিল। আৰু এদিন বজাৰৰ পৰা মানুহজনে আহোঁতে ঘৰলৈ বুলি আহি আছিল। আহি বহুত দুখ মনেৰে থাকে। মুখত এটাও হাঁহি নাই। সন্তান নোহোৱাৰ বাবে তাৰ বহুত বেজাৰ। আৰু ঘৰলৈ আহি ঘৈণীয়েকৰ কথা গম লয় যে বুঢ়ী এজনী আহিছিলে। অহাৰ পিছত তেওঁক ধুনীয়াকৈ খুৱাই বোৱাই শুশ্ৰূষা কৰি তেওঁক পঠাই দিছোঁ। এনেকৈ কয়। মানুহটোৱে কয় যে যিয়েই নহওক, যোনেই নাহক, ভালকৈ শুশ্ৰূষা কৰিব লাগে, তেনেকৈ বুজায়। আৰু আকৌ এনেকৈ বজাৰলৈ ওলাই যায়। তেওঁ এজন ব্যৱসায়ী আছিল। ব্যৱসায় কৰিয়ে জীৱনটো কটাইছিল। আৰু ঘৰত চব বস্তুৱে আছিল, কিন্তু সন্তানহে হোৱা নাছিল। সেয়েহে গাঁৱৰ মানুহৰ পৰা দুই এষাৰ কথা শুনিবও লগা হৈছিল। এনেকৈ সি বজাৰলৈ গৈ থকা অৱস্থাত এটা পাথৰ দেখা পায়। সি ভাবে ইয়াতে অকণমান জিৰাই লওঁ, জিৰাই পেলাই আকৌ বজাৰলৈ ৰাওনা হ'ম। তাৰ খোজকাঢ়ি ভাগৰ লাগিছিল। সেয়েহে সি সেই পাথৰটোতে অলপ ভাগৰ জিৰাই লয়। জিৰাই পেলাই সি চিন্তা কৰি থাকে যে কি হ'ব, কি নহ'ব। আজি ইমান বছৰ হ'ল, কিন্তু ল'ৰা ছোৱালী এটাও মুখেই দেখা নাপালোঁ। সেয়েহে বহুত দুখ। আৰু এনেকৈ সিফালৰ পৰা এটা ত্ৰান্তিক বেছ আহি আছিল। আহি থাকোঁতে সি মন মাৰি বহি থকা দেখা পায়। তাক সোধ-পোছ কৰে। আৰু সিও বহুত কথা কয় যে মোৰ সন্তান নাই, কিবা এটা কৰি হ'লেও মোক আপুনি উপায় এটা দিয়ক। উপায় দিলে মই নিশ্চয় সুখী হ'ম। বহুত দুখতেই আছোঁ। আপুনি কিবা এটা কৰি উপায় কৰি মোক উদ্ধাৰ কৰক। তান্ত্ৰিকজনক, বেজজনক কয়। আৰু বেজে কথাবিলাক কয়, চিন্তা নকৰিবি, মই কিবা এটা উপায় কৰি দিম। সন্তান হ'বই। সেয়েহে তাক এটা কল জাৰি ফুকি দিছিল যে মানুহজনীক নি পেলাই কলটো খুৱাই দিবি, আৰু খুৱাই দিলেই পিছত সন্তান এটা নহয় এটা হ'বই। সেইবুলি তান্ত্ৰিকজনে কয়। আৰু সেই কলটোকে লৈ সি ঘৰমুৱা হয়। ধুমাধুম যায়। ভাবে যদি বেজজনে ঠিকেই কৈছে, তেনেহ'লে নিশ্চয় মই সুখী হ'ম। সেই কথা ভাবি সি ঘৰমুৱা হৈ যায়। যে মানুহজনীক এতিয়াই মই নি খুৱাই দিম। যদি ভাল হৈ যায়, তে মোৰ বহুত মনত আনন্দ হ'ব। আৰু এনেকৈ সি ঘৰলৈ উভতি গৈ থাকে। আৰু লাহে লাহে সি ঘৰ পায়হি। আৰু বেজৰ কথা মতেই সি কলটো আনি ঘৈণীয়েকৰ হাতত কলটো দিয়ে। আৰু ঘৈণীয়েকক কয়
যে কলটো তুমি খোৱাৰ পিছত সন্তান হ'ব বুলি কৈছে এজন বেছ বামুণ এজনে, আৰু তুমি এই কলটো খোৱা, তাৰপিছতে আমাৰ সন্তান হ'বই বোলে। সেই কথা ঘৈণীয়েকৰ আগত কয় আৰু ঘৈণীয়েকে মান্তি হয়। গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকেও কলটো খাবলৈ আৰম্ভ কৰে আৰু কলটো এনেকৈ এটুকুৰাকৈ কামুৰি খাই থাকে আৰু খাই ভাবি থাকে, যদি এইবাৰ ভগৱানে দিছে তেনেহ'লে ভালেই হ'ব, বহুত মুক্ত হৈ যাম, আনন্দ হ'ব। ঈশ্বৰৰ কৃপাত সিহঁতৰ পিছত এজনী ছোৱালী জন্ম হ'ল আৰু সিহঁতৰ ঘৰত সুখে শান্তিৰে ভৰি গ'ল। সিহঁতৰ এটাই দুখ আছিল যে ল'ৰা-ছোৱালী নাছিল, কিন্তু সেই বেছজনে যিটো কল জাৰি দিছিল সেইমতে কামটো কৰাত এজনী ছোৱালী সিহঁতৰ জন্ম হ'ল। ভগৱানে সিহঁতক চিন্তা কৰি দিলে। ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।